হেল্ল' ফ্ৰেণ্ডসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মাই আৰ্নিং চেনেলৰ আন এটা নিউ আৰ্নিং এপলৈ। ফ্ৰেণ্ডসকল আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ষ্টকাৰ্ট নামৰ যিটো এপছ, এই এপটো চাওক ফ্ৰেণ্ডসকল, এই এপত আপোনালোকে পাৰ ৰেফাৰত কিন্তু 500কৈ পাই যাব আৰু এইটো কিন্তু এমাজন ভাউচাৰ পাব, আপোনালোকে ডাইৰেক্ট টকা নাপায়। তো এমাজন ভাউচাৰটো কিন্তু আপোনালোকে কনভাৰ্ট কৰি আকৌ বেংক একাউণ্টত টকা হিচাপে ল'ব পাৰিব। ইয়াৰ লগতে ধৰক আপুনি যদি এমাজন ভাউচাৰ পায়, ইয়াৰ জৰিয়তে আপোনালোকে মোবাইল বা অন্যান্য সামগ্ৰী কিন্তু এমাজন এপৰ পৰা ক্ৰয় কৰিব পাৰিব। সেইটো পিছৰ কথা, কিন্তু ইনকাম কেনেকৈ কৰিব পাৰিম সেইটো হ'ল মূল বিষয়বস্তু। চাওক মই আপোনালোকক প্ৰথমতে বুজাই দি আছোঁ। চাওক ষ্টকাৰ্টত আপোনালোকে একাউণ্টটো সম্পূৰ্ণ ফ্ৰীত খুলিব পাৰিব। ইয়াৰ লগতে আপোনালোকে 1 ইয়াৰৰ বাবে AMC চাৰ্জ ফ্ৰী পাব। ইয়াৰ লগতে ফ্ৰেণ্ডসকল আপোনালোকে পাৰ ৰেফাৰত কিন্তু 500কৈ ইনকাম কৰিব পাৰিব। তো এতিয়া মূল বিষয়বস্তুখিনি আপোনালোকে বুজি পালে। এতিয়া মই আপোনালোকক জাষ্ট ষ্টেপ বাই ষ্টেপ দেখুৱাম যে কেনেকৈ আপোনালোকে ইয়াতে একাউণ্ট খুলিব। তাৰ আগতে আৰু এটা কথা ইয়াতে মন কৰিব যে আপোনালোকে কিন্তু সকলোৱে ট্ৰেড কৰাটো মেণ্ডেটৰী। আপোনালোকে ট্ৰেড কৰিলেহে ৰেফাৰ কৰিব পাৰিব আৰু ৰেফাৰৰ টকাটো পাব। আপুনি যাক ৰেফাৰ কৰিব সেইজনো ব্যক্তিও কিন্তু 10, 20, 50 টকাৰ এটা ট্ৰেড কৰিব লাগিব, তেতিয়াহে আপোনালোকে ৰেফাৰৰ যি 500 এমাজন ভাউচাৰ সেইটো পাব, অন্যথা কিন্তু নাপায়। তো কথাখিনি মই আগতে জনাই দিলোঁ। এতিয়া যদি আপোনাৰ ইণ্টাৰেষ্ট হয় যে আপুনি ইয়াতে একাউণ্ট খুলিব বা আপুনি ৰেফাৰ কৰিব, তেনে ক্ষেত্ৰত আপোনালোকে খুলিব পাৰে, অন্যথা নখুলিলেও হ'ল। তো ইয়াতে চাওক তলফালে যেতিয়াই আহিব আপোনাৰ ৰেফাৰেল কেলকুলেট কৰিব পাৰিব। যদি আপুনি 100টা ৰেফাৰ কৰে 50,000 ইনকাম কৰিব পাৰিব এক মাহত। যদি আপোনালোকে 200টা ৰেফাৰ কৰে, ইয়াতে চাওক এসমূহ আপোনালোকে বঢ়াই দিব পাৰিব। যদি আপুনি 200টা ৰেফাৰ কৰিব পাৰে 1 লাখ টকা এক মাহতে ইনকাম কৰিব পাৰিব। তো আপোনালোকে ৰেফাৰ কৰাৰ বাবে কি কৰিব, আপোনাৰ যিটো ক্লায়েণ্ট কোড ওলাব সেই ক্লায়েণ্ট কোডটো ইয়াতে বহাই আপোনালোকে ফেচবুক, হোৱাটছএপ বা টুইটাৰ যিকোনো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেফাৰেল লিংকটো ওলাব। আপোনালোকে জাষ্ট সেই লিংকৰ পৰা মানে আপোনাৰ ফ্ৰেণ্ডক ৰেফাৰ কৰি দিব। তো বোলক এতিয়া ষ্টেপ বাই ষ্টেপ জানিম যে কেনেকৈ ইয়াতে একাউণ্টটো খুলিব পাৰি। একাউণ্ট খোলাটো খুব টান নহয়। আপোনালোকে আগত যদি ডিমেট একাউণ্ট খুলিছে তেনে ক্ষেত্ৰত বুজি পাব। চাওক ফ্ৰেণ্ডসকল, মই আপোনালোকৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি ৰাখিছোঁ। আপোনালোকে সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। যদি এনেকুৱাকৈ আহি যায় তেনেহ'লে অলপ স্ক্ৰল ডাউন হৈ আহিব, চাব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিছে, নতুবা আপোনালোকৰ সন্মুখত ডাইৰেক্ট এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে কি কৰিব, ইয়াতে আপোনাৰ ইমেইল আৰু ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহাব। মোবাইল নাম্বাৰটো বহাই আপোনালোকে জাষ্ট কি কৰিব, অ'পেন একাউণ্ট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কি হ'ব, আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো আপোনালোকে কপি কৰিব বা OTPটো আপোনালোকে ইয়াতে বহাই আপোনালোকে অ'পেন একাউণ্ট অপশ্যনত আকৌ ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে চাব ইয়াতে আপোনাৰ পেন নাম্বাৰ বহাবলৈ দিছে, ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো বহাবলৈ দিছে। আপোনালোকে পেন নাম্বাৰ এণ্ড ডেট অফ বাৰ্থটো বহাব এণ্ড আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। যেতিয়াই নেকি আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব, আপোনাৰ নামটো ইয়াতে শ্ব' কৰিব। তো আপোনাৰ নামটো ইয়াতে সঠিকভাৱে আছে নে আপুনি এবাৰ চাব। তাৰপিছত আপোনালোকে এই কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। তাৰপিছত আকৌ আপোনালোকে এই তলৰ কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব, আপোনাৰ বেংকৰ ডিটেইলছখিনি ইয়াতে দিব লাগিব। ইয়াতে বেংক একাউণ্ট, ইয়াতে বেংকৰ IFSC কোডটো দিয়াৰ লগে লগে MICR যিটো কোড এইটো অট'মেটিকেলি লৈ ল'ব। ব্ৰাঞ্চ নেম, বেংক নেম এইসমূহ কিন্তু অট'মেটিকলি লৈ ল'ব। IFSC কোডটো দিয়াৰ লগে লগে এইসমূহ অট'মেটিকলি লৈ ল'ব, আপোনালোকে টেনশ্যন কৰিব নালাগে। যদিও লৈ নলয় তেনে ক্ষেত্ৰত আপোনালোকে মেনুলৈ বহাই দিব। তাৰপিছত আপোনালোকৰ ছেভিং একাউণ্ট নে কাৰেণ্ট একাউণ্ট, আপোনালোকে ছেভিং একাউণ্ট হ'লে ইয়াতে ছেভিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলফালে দেখিবলৈ পাব ইয়াতে এটা অপশ্যন আছে ফেচ ডিটেইলছ। আপোনালোকে এই ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰিব। যেতিয়াই ক্লিক কৰিব, কংগ্ৰেচুলেশ্যন ইউ আৰ এ KRA ভেৰিফাইড এনেকুৱাকৈ আহিব। তাৰপিছত আপোনালোকে জাষ্ট নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনাৰ বেংক ডিটেইলছ ভেৰিফাইড বুলি দেখুৱাই দিব। আপুনি জাষ্ট অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ বেছিক কিছুমান ডিটেইলছ দিব লাগিব। আপোনাৰ ইয়াতে কি কৰে সেইটো আপোনালোকে চিলেক্ট কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কি সেইটো চিলেক্ট কৰিব। এনুৱেল ইনকাম আপোনালোকে বিলো 5 লাখ ইয়াতে ক্লিক কৰিব। তাৰপিছত চাব আপোনালোকৰ আৰু কিছুমান ডিটেইলছ ইয়াতে দিবলৈ দিছোঁ। স্ক্ৰল ডাউন হৈ আহিলে আপোনালোকে এনুৱেল ইনকাম, তাৰপিছত এই যিটো এক্সপিৰিয়েঞ্চ 1 ইয়াৰ যিটো প্ৰথম আছে সেইসমূহ দি দিব। আপোনালোকে যিটো মন চায় সেইটো দিলেই হ'ব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু ইয়াতে চাওক যিটো অপশ্যন আছে অন ইন কোৱাৰ্টাৰ আপোনালোকে এনেকৈ থাকিব দিব। এণ্ড ইয়াতে চাওক কাৰেণ্ট নোট যিটো এইটো যেনেকৈ আছে তেনেকৈ থাকিব দিব আৰু পলিটিকেল এক্সপ'জাৰ যিটো এইটো ন' কৰি থ'ব। ইয়াতে আপোনাৰ মাদাৰ্ছ নেম বহাব, ইয়াতে আপোনাৰ মেৰিটেল ষ্টেটাছ দিব। তাৰপিছত মেৰিটেল ষ্টেটাছ দিয়াৰ পিছত আপোনালোকে চাব ইয়াতে আপোনাৰ প্লিজ ভেৰিফাই ইউৰ ইমেইল দেখুৱাইছে। তো এতিয়া আপোনালোকে কি কৰিব, আপোনাৰ ইমেইলটো সঠিকভাৱে আছে নাই চাব। যদি শুদ্ধ আছে তেনে ক্ষেত্ৰত আপোনালোকে জেনেৰেট 2 অপশ্যনত ক্লিক কৰিব। আৰু যদি আপোনাৰ ইমেইলটো চেঞ্জ কৰিব লগা হয় তেনে ক্ষেত্ৰত এডিট
ইডিঅ'ত ক্লিক কৰিব ইডিঅ'ত ক্লিক কৰি আপোনালোকে ইমেইলটো চেঞ্জ কৰিব পাৰিব তো মই জাষ্ট কি কৰিম জেনেৰেট অডিঅ' অপশ্যনত ক্লিক কৰিম জেনেৰেট অডিঅ' অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইমেইলত কিন্তু এনেকুৱাকৈ OTP আহিব আপোনালোকে সেই OTPটো বহাই দিব ইয়াতে বহাই দি আপোনালোকে কি কৰিব লাগিব ভেৰিফাই কৰিব লাগিব যেতিয়া ভেৰিফাই কৰিব আপোনাৰ চাব ইমেইল ভেৰিফাই বুলি শ্ব' কৰিব তো আপোনালোকে ইয়াতে চাওক ইউআৰ টেক্স পেয়াৰ যেটো আছে ইয়াতে নথাকিব দিব অসুবিধা নাই আপোনালোকে চাব কংগ্ৰেচন ইউআৰএ কেআৰএ ভেৰিফাইড বুলি দেখুৱাব আপুনি জাষ্ট এতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে নমিনি ডিটেইল দিবলৈ দিছে আপোনালোকে নমিনি দিব বিচাৰিলে সময় দিব লাগিব আৰু যদি আপুনি জাষ্ট নকৰিলে কিন্তু আপোনালোকে একো দিব নালাগে জাষ্ট আপুনি নকৰাৰ লগে লগে আপোনাৰ এনেকুৱা হৈ যাব আপুনি জাষ্ট এতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ কেমেৰাটো এলাউ কৰিছে আপুনি এলাউ কৰি দিব কেমেৰাটো এলাউ কৰাৰ লগে লগে চাব ফ্ৰেণ্ডসকল আপোনালোকৰ সন্মুখত ইয়াতে নাম্বাৰ এটা খুজিব নাম্বাৰ এটা শ্ব' কৰিব তো আপোনাৰ ক্ষেত্ৰত কিন্তু বেলেগ নাম্বাৰ আহিব মোৰ ক্ষেত্ৰত বেলেগ নাম্বাৰ আহিব প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰত বেলেগ নাম্বাৰ আহিব আপোনালোকে এতিয়া কি কৰিব লাগিব বগা এটা কাগজত এই নাম্বাৰটো লিখিব লাগিব লিখাৰ পিছত আপোনালোকে এনেকৈ ফটো এটা উঠিব লাগিব ইয়াতে ক্লিক কৰি ইয়াতে চাওক তলত দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি কিন্তু ফটো আপোনালোকে আপলোড কৰিব পাৰিব আৰু এটা কথা মন কৰিব যে ইয়াতে কিন্তু 1 MB তকৈ বেছি সাইজৰ ফটো আপলোড নহয় গতিকে আপোনালোকে এই কথাটো মন কৰিব আপোনালোকে কি কৰিব পাৰিব ক্ৰম ব্ৰাউজাৰত যাই কিন্তু আপোনালোকে ফটোটো ৰিসাইজ কৰিব পাৰিব বা ফটোৰ MB-টো কমাব পাৰিব তাৰ পিছত স্ক্ৰল ডাউন হৈ আহি চাব ইয়াতে আপোনাৰ সিগনেচাৰটো আপলোড কৰিবলৈ দিছে আপলোড কৰিব পাৰিব তাৰ পিছত আপোনাৰ পেন কাৰ্ডটো কিন্তু ইয়াতে আপলোড কৰিব লাগিব আৰু হেকত যেটো আছে proof of the database এটো হল অপচনেল ইয়াতে আপোনালোকে একো সিলেক্ট কৰিব নালাগে এন্ড ইয়াতে আপোনালোকে একো আপলোড কৰিব নালাগে তো এতিয়া মূল বিষয়বস্তুটো হল যে আপোনালোকে ফটোটো কেনেকৈ আপলোড কৰিব চাওক মই যেনেকৈ ফটো মাৰিছো নাম্বাৰ লিখি ঠিক এনেকৈ ফটো মাৰি আপোনালোকে ফটোটো আপলোড কৰি দিব তাৰ পিছত আপোনালোকে আপোনালোকৰ পেন কাৰ্ড আৰু সিগনেচাৰ আপলোড কৰি আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব এইখানতে আৰু এটা কথা মই আপোনালোকক ক্লিয়াৰ কৰি দিও যে ইয়াতে কিন্তু 1 MB তকৈ বেছি সাইজৰ ফটো আপলোড নহয় এতিয়া আপোনালোকে হয়তো বেছি MB ফটো কেনেকৈ কম কৰিব বহুতে নাজানে মই সেই বিষয়টো অলপ বুজাই দি আছো ফটোৰ MB-টো কমাবৰ বাবে আপোনালোকে জাষ্ট ক্ৰম ব্ৰাউজাৰত যাব যাই আপোনালোকে লিখিব ৰিসাইজ ফটো বুলি লিখি আপোনালোকে ক্লিক কৰিব ৰিসাইজ ইমেজ মই যেনেকৈ মাৰিছো আপোনালোকে মাৰিব তাৰ পিছত এই যেটো আছে আপোনালোকে দেখল পাইছে ৰিসাইজ ইমেজ এনেকৈ ইয়াতে ক্লিক কৰিব তো মই আপোনালোকৰ বাবে ডেসক্ৰিপচন লিংকটো দি থম আপোনালোকে তাৰ পৰা কৰিব পাৰিব ইয়াতে আপোনালোকে ফটোটো আপলোড কৰি দিব যেটো আপোনাৰ ফটো ৰিসাইজ কৰিব লাগিব বা MB কমাব লাগিব সেই ফটোটো আপলোড কৰি দিব তো মই এই ফটোটো উদাহৰণ হিচাপে বহাই দিলো আপলোড কৰি দিলো এতিয়া আপোনালোকে তলফালে আহিব তলফালে আহি আপোনাৰ MB হিচাপত আপোনালোকে এই যেটো পাৰ্সেন্ট দেখিবলৈ পাইছে এটো পাৰ্সেন্টটো কমাই দিব যদি আপোনাৰ ফটোটো 5 MB আছিল তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব ইয়াতে মানে 30 মান বহাই দিব চাব আপোনাৰ MB-টো কমি যাব তাৰ পিছত আপোনালোকে ৰিসাইজ অপচনত ক্লিক কৰিব ৰিসাইজ অপচনত ক্লিক কৰিব ৰিসাইজ অপচনত ক্লিক কৰি কিন্তু আপোনালোকে ইয়াৰ পৰা ডাউনলোডিং কৰিব পাৰিব ইয়াতে ৰিসাইজ অপচনত ক্লিক কৰিব তলফালে চাব ডাউনলোড অপচন ইয়াতে ক্লিক কৰি আপোনালোকে ডাউনলোডিং কৰি কিন্তু আপোনালোকে ফটোটো অতি সহজতে আপলোড কৰিব পাৰিব ফটো সকলো ডিটেইলস আপলোড কৰাৰ পিছত যেতিয়া আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ লগে চাব প্লেস ৱাইট টিল ফাইল আৰ আপলোডিং এনেকৈ শো কৰিব অৰ্থাৎ আপোনালোকে যে মো ফাইল ইয়াতে আপলোড কৰিলে হে মো ইয়াতে আপলোড হৈ আছে তাৰ পিছত আপোনালোকে 100% হৈ আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব আপোনালোকে ইয়াতে এলাউ কৰি দিব আৰু ইয়াতে পপ আপটো ক্লোজ কৰি দিব এন্ড আপোনালোকে এই সমত সাইটত এনে এটা ক্লিক কৰিব ক্লিক কৰাৰ লগে চাব এই মো যে মো আইছে এই মো মানে গুছি যাব গুছি যোৱাৰ পিছত আপোনালোকে ই সাইন কৰিব লাগিব এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব নালাগে আপোনালোকে জাষ্ট অলপ তলত ফালে গুছি আহিব তলফালে আহি চাব ক্লিক টু ভিউ PDF আপোনালোকে এই অপচনটোত ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে ক্লিক ই সাইন অপচনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ সন্মুখত এনেকৈ হৈছে আদাৰ বেসিক ই সাইন এন্ড ইয়াতে চাব দুটা অপচন আছে আপোনালোকে কি কৰিব এই যেটো আছে প্ৰথম আদাৰ বেসিক ই সাইন আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে তলফালে এটা নেক্সট অপচন বা কন্টিনিউ অপচন দেখিব পাব ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ লোডিং হ'ব লোডিং হৈ আপোনালোকৰ সন্মুখত কিন্তু প্ৰসিড টু ই সাইনৰ অপচনটো আহি যাব আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ ই সাইন নাও অপচন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে টিক লগাব ইয়াতে আধাৰ নম্বৰ বয় আপোনালোকে সেন্ড OTP অপচনত ক্লিক কৰিব যেতিয়া নেকি আপুনি সেন্ড OTP অপচনত ক্লিক কৰিব OTP আহিব OTP জাষ্ট আপোনালোকে ইয়াতে বয় দি আপোনালোকে ভেৰিফাই OTP অপচনত ক্লিক কৰিব ভেৰিফাই OTP অপচনত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ এনেকৈ লোডিং হৈ আছে আপোনালোকে অলপ ওয়েট কৰিব যেতিয়া আপোনাৰ নেটৱৰ্ক আহিব চাও সাইন সাকসেসফুলি দেখুৱাব আপোনালোকে ডোন্ট ক্লোজ দা উইন্ডো আপোনালোকে এটো ক্লোজ কৰিব নালাগে অটোমেটিক্যালি ক্লোজ হ'ব আপোনালোকে অলপ ওয়েট কৰিব ওয়েট কৰাৰ পিছত চাব আপোনালোকৰ সন্মুখত আকৌ এনেকৈ লোডিং হৈ আছে লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকৈ সাবমিশন ডান সাকসেসফুলি যেতিয়া আহিব তেতিয়ালৈকে আপোনালোকে ওয়েট কৰিব আপোনাৰ এটা সাইন আপ প্ৰসেসটো কমপ্লিট হৈ গল সাইন আপ প্ৰসেসটো কমপ্লিট হোৱাৰ 48 ঘণ্টাৰ ভিতৰত চাব আপোনাৰ মোবাইলত কিন্তু এনেকৈ এটা
মেছেজ আহি যাব আপোনাৰ ইমেইলতো আহিব এণ্ড আপোনাৰ মোবাইলতো মেছেজৰ জৰিয়তে আহি যাব ইয়াতে চাওক পাছৱৰ্ড এইটো হ'ল পাছৱৰ্ড আমাৰ পাছৱৰ্ড আৰু ইয়াতে চাওক এই যেটো নাম্বাৰ দেখাব SM এইটো হ'ল আমাৰ ক্লায়েন্ট কোড বা আইডি এইটোৰ সৈতে কিন্তু আমি কি কৰিব লাগিব ইয়াতে লগইন কৰিব লাগিব ৰেফাৰ কৰিব লাগিব সকলো কাম এইটোৰ সৈতে কৰিব লাগিব তো আপোনাক এই পাছৱৰ্ড আৰু এই আইডিৰ সৈতে কিন্তু আপোনাক এপটোত লগইন কৰিব লাগিব এপটোত লগইন কৰাৰ বাবে ফ্ৰেণ্ডসকল আপোনাকে কি কৰিব প্লে ষ্টৰত যাব প্লে ষ্টৰত যাই ষ্টক কাৰ্ড নামৰ যেটো এপছ এই এপটো ডাউনলোড কৰিব লাগিব আপোনাকে ষ্টক কাৰ্ড বুলি সাৰ্চ কৰিব আপোনাকৰ সন্মুখত এই যেটো এপছটো আহিব আপোনাকে ওপেন কৰিব চাপ আপোনাকৰ সন্মুখত এনেকৈ হৈছে আপোনাকে জাস্ট ইয়াতে কি কৰিব আপোনাৰ আইডিটো বহাই দিব যেটো আইডি আপোনাৰ মোবাইলত আছে তাৰ পিছত আপোনাৰ যেটো পাছৱৰ্ড আপোনাকে পালে সেই পাছৱৰ্ডটো ইয়াতে বহাব এণ্ড লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনাকৰ সন্মুখত এনেকৈ হৈ যাব ইয়াৰ পাছৱৰ্ড হেজ বিন এক্সপায়াৰ্ড চেঞ্জ কৰিবলৈ দিব আপোনাকে চেঞ্জ অপচনত ক্লিক কৰিব চেঞ্জ অপচনত ক্লিক কৰি আপোনাৰ পুৰণা পাছৱৰ্ডটো ইয়াতে বহাই দিব যেটো নিকা আপোনাৰ মেছেজত আছে আৰু নতুনকৈ আপোনাৰ মনত ৰাখিব ইয়াতে নিউ পাছৱৰ্ড এণ্ড কনফাৰ্ম পাছৱৰ্ড সেট কৰি দি আপোনাকে চেঞ্জ অপচনত ক্লিক কৰি দিব চেঞ্জ অপচনত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ চেঞ্জ হৈ যাব এণ্ড আপোনাক কিন্তু এটা পিন সেট কৰিবলৈ দিব আপোনাৰ মনত ৰাখিব আপোনাকে পিছতো কৰিব পাৰে বা এতিয়াও কৰিব পাৰে আপোনাকে পিনটো সেট কৰি দিব এনেকৈ আপোনাৰ মনত ৰাখিব এটা পিন সেট কৰি দিব পিন সেট কৰি দিব পিন সেট কৰাৰ পিছত আপোনাৰ একাউণ্টটো ওপেনিং হৈ যাব তাৰ পিছত আকৌ আপুনি যেতিয়া নেকি একাউণ্টটো ওপেন কৰিবলৈ বিচাৰিব আপোনাৰ আইডি এণ্ড পাছৱৰ্ড বহাই তেতিয়া আপোনাকে লগইন অপচনত যেতিয়া ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো খুজিব আপোনাকে এটো বহাই দি আপোনাকে ভ্যালিড অপচনত ক্লিক কৰিব লাগিব এনেকৈ বহাই দি আপোনাকে ভ্যালিড অপচনত যেতিয়া ক্লিক কৰিব চাব আপোনাৰ এপটো 100% লগইন হৈ গল তো এতিয়া ফ্ৰেণ্ডসকল আজি মই আপোনাক দেখুৱালো যে আপোনাক কেনেকৈ সাইন আপ প্ৰসেসটো কমপ্লিট কৰিব এণ্ড কেনেকৈ আপোনাকে ৰেফাৰ কৰিব সেই বিষয়টো মই আপোনাক প্ৰথমতে দেখুৱাই দিলো তো আপোনাকে ইয়াতে কিন্তু সৰু এটা ট্ৰেড কৰিব লাগিব ট্ৰেড কেনেকৈ কৰিব পাৰি মই অহাকালে ভিডিওটো দেখুৱাম আজিৰ ভিডিওটো জাস্ট মই আপোনাক সাইন আপৰ প্ৰসেসটো দেখুৱাই দিলো তো ট্ৰেডটো কিন্তু মেন্ডেটৰি আপোনাকে আজি সাইন আপ প্ৰসেসটো কমপ্লিট কৰি ৰাখক যেতিয়া আপোনাৰ আইডি পাছৱৰ্ড আহি যাব তেতিয়া আপোনাকে সৰু এটা ট্ৰেড কৰি ল'ব এণ্ড আপুনি যাক ৰেফাৰ কৰিব সেইজন ব্যক্তিক সৰু এটা ট্ৰেড কৰিবলৈ দিব সো ফ্ৰেণ্ডসকল আপুনি যদি ৰেফাৰ কৰিব বিচাৰে তেনে ক্ষেত্ৰত কি কৰিব মই অলপ বুজাই দি আছো তো আপোনাকে আপোনাৰ আপোনাৰ মোবাইল ব্ৰাউজাৰ বা কম্পিউটাৰ ব্ৰাউজাৰ ক্ৰম ব্ৰাউজাৰত যাব যাই আপোনাকে ষ্টক কাৰ্ড ৰেফাৰেন্স আন বুলি লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে তলফালে আহি যাব তলফালে আহি আপোনাকে এই যেটো দেখিব আছে এক্টিভ ক্লায়েন্ট ৰেফাৰেল পাৰ মান্থ ষ্টক কাৰ্ড আপোনাকে ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাকৰ সন্মুখত কিন্তু ৰেফাৰেলৰ অপচনটো আহি যাব মই প্ৰথমতে যে দেখুৱাই দিছিলো সেই সমূহ আহি গৈছে ইয়াতে তো আপোনাকে তলফালে আহি যাব তলফালে অহাৰ পিছত আপোনাকে যেটো ক্লায়েন্ট কোড বা আইডি পালে সেই আইডিটো ইয়াতে বহাব বহাই আপোনাকে হোৱাটছআপ অপচনত ক্লিক কৰিব আপোনাৰ ক্লায়েন্ট কোডটো ইয়াতে বহাই দিব মই যেনেকৈ বহাই দিছো বহাই দিয়াৰ পিছত আপোনাকে হোৱাটছআপ বা ফেসবুক যিকোনো অপচনত ক্লিক কৰিব তো মই ইয়াতে হোৱাটছআপত ক্লিক কৰিলো এণ্ড আপুনি যোনজন ফ্ৰেণ্ডক ৰেফাৰ কৰিব সেইজন ফ্ৰেণ্ডক আপুনি হোৱাটছআপত এনেকৈ কিট লগাই লিংকটো শ্বেয়াৰ কৰি দিব এই লিংকৰ পৰা আপোনাৰ ফ্ৰেণ্ডজনে একাউণ্ট খুলি আপুনি 500 পাই যাব তো ফ্ৰেণ্ডসকল আশা কৰিছো আপুনি নিশ্চয় বুজি পালে তো ফ্ৰেণ্ডসকল আপোনাকে ফাৰ্স্ট টাইম একাউণ্টটো খুলি লওক আৰু অহাকালে ভিডিওটোত মই আপোনাক দেখুৱাম যে আপোনাক কেনেকৈ ট্ৰেডটো কমপ্লিট কৰিব